নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি মই আপোনালোকক মোৰ এই ব্লগৰ জৰিয়তে দশম শ্ৰেণী পাঠ্যপুথিৰ ভূগোল বিভাগটোৰ মহাদেশ আৰু মহাসাগৰ সমূহৰ বিষয়ে যিখিনি নোট আপোনালোকে সুধি আছিল আজি মোৰ এই ভিডিঅটোৰ জৰিয়তে মই দি দিম আৰু যাৰ ওচৰত ক্লাছ 10 ৰ এই বুকখন নাই কিয়া তেন্তে মোৰ ভিডিঅটো মোৰ চেনেলটো মানে প্ৰথমতে সাবস্ক্ৰাইব কৰি লওক কাৰণ এই ক্লাছ 10 ৰ নোটখিনি মই আপোনালোকক প্ৰত্যেক দিনাই দি যাম Hey guys, welcome back to my channel. সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে কুশলে আছে বুলি। আজি হৈছে বুধবাৰ আৰু আজিৰ ব্লগটো মই এতিয়া বাজিছে 10:01। আজি এতিয়াৰ পৰা আৰম্ভ কৰিছো। শুই উঠি জাস্ট চোতাল খাইলো তাৰ পাছত বিছনা পত্ৰ পাৰি মেলি এতিয়া চাহ একাপ বাকি থৈ আহিছো পঢ়াৰ টেবুলত পঢ়াৰ স্লটটো আৰম্ভ কৰো ভাবিলো বাহিৰতে আজি আপোনালোকক মই স্বাগতম কৰিলো আৰু শেষলৈকে ভিডিঅটো চাই যাব আশা কৰো আপোনালোকে ভিডিঅটোৰ পৰা বহুতখিনি উপকৃত হ'ব আৰু শেষলৈকে চাব বুলি তো আৰু আমাৰ জিমি কিমান ডাঙৰ হ'ল আপোনালোকক দেখাওঁ ৰ'ব বেক কেমেৰা কৰি দেখাব লাগিব জিমি এই গোটেই বাৰান্দা অৱস্থা নেকি গোটেই বাৰান্দা যেতিয়া বহাম ন বাৰান্দা বহালে অৱস্থা নেকি কি হ'লে পিছু কেনে চানে মোবাইল এতিয়া আপুনি লৰাটো মোবাইল চাই আছে ময়ো চাহ খাবলৈ বহিছো সান্দহ অকণমান বনাইছো মই সান্দহ খাই ভাল পাওঁ তো মায়ে বেলেগ পিঠা কিবা কিবি বনাইছিলে মই সান্দহ খাই ভাল পাওঁ যেটো সান্দহকে আনি লৈছো আৰু কালি যিখিনি পঢ়িছিলো সেইখিনি প্ৰথমতে মোৰ ফাৰ্ষ্ট কাম বা দিনা পঢ়াখিনি আৰু আজি ফাৰ্ষ্ট স্লটটো আৰম্ভ কৰো এতিয়াৰ পৰাই আৰু মোৰ প্ৰথম স্লটটো হৈছে কালি যিখিনি পঢ়িছিলো আজি সেইখিনি আকৌ ৰিভাইজ কৰা যিমান ৰিভাইজ কৰা হয় ন হিমান মনত থাকে আৰু যদি ৰিভাইজ কৰিবলৈ এদিনো মই এই দিও ন যিমানখিনি পঢ়িছিলো গোটেইখিনি পাহৰি যাওঁ সেইটো কাৰণে প্ৰথমতে কালি যিখিনি মই কাৰেণ্ট এফেয়াৰ্ছ লিখিছিলো আৰু লগতে ষ্টেটিক্স যিখিনি কম্পিউটাৰৰ পৰা সেইখিনি প্ৰথমতে মই ৰিভাইজ কৰিম তাৰ পাছত বেলেগ পঢ়িম আৰু মই সেইখিনি ৰিভাইজ কৰি ললো কৰাৰ পাছতে লৰাটো ভোক লাগিছে বোলে তো তাৰ কাৰণে ওটছ বনাই আনিলো এয়া আজি গাজৰ দি বনালো অকণমান সৰহকৈ গাজৰ ৰুকি মিঠা কৰি বনাই দিছোঁ সেইখন মিঠা কৰি দিলেহে খাব আৰু তেন্তে মই তাক ওটছখিনি খুৱাই লওঁ আৰু তাৰ পাছত ভিডিঅ'টো কণ্টিনিউ কৰি চাম এখন হৈছে ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ জিওগ্ৰাফি পাৰ্টটো হয় কালি মোক এগৰাকীয়ে কমেন্ট কৰিছিলে যে সাগৰ মহাসাগৰৰ ওপৰত নোটখিনি দিব লাগে আৰু ময়ো মানে সাগৰ মহাসাগৰৰ ওপৰত যিখিনি নোট সেইখিনি বনোৱা হোৱা নাইকিয়া তো মূলেও বনোৱা হ'ব আপোনালোকো দিয়া হ'ব সেই কাৰণে আজি এই জিওগ্ৰাফিৰ পৰা জিওগ্ৰাফি ক্লাছ 10 ৰ জিওগ্ৰাফি পাৰ্টটোৰ পৰা মই সেইখিনি নোট বনাম আৰু আপোনালোকো নোটখিনি দি দিম যিসকলে বিচাৰি আছিলে বা যাৰ ওচৰত নাই তেওঁলোকে লিখি ল'ব এটো 3 নম্বৰ লেসনটো হয় ক্লাছ 10 ৰ বুকখনৰ ক্লাছ 10 ৰ সোশ্যাল সায়েন্সৰ বুকখনৰ মানে হেৰি তৃতীয় লেসন নম্বৰ 3 নম্বৰটো হয় তো মই ইয়াৰ বেক কেমেৰা কৰি মই নিজেও নোটখিনি কাৰণে আন্ডাৰলাইন কৰি যাম বা নোটখিনি বনাম আৰু আপোনালোকো চাই যাওক আৰু দৰকাৰ হলে আপোনালোকে লিখি ল'ব ঠিক আছে এতিয়া মই এই কিতাপখনত যিখিনি ইম্পৰ্টেন্ট পইণ্ট পাম গোটেইখিনি আন্ডাৰলাইন কৰি যাম মোৰ হাইলাইটটো শেষ হৈছে তো সেইকাৰণে মই পেনেৰে কৰিছো আৰু এই কিতাপখনত ইমান ধুনীয়াকৈ বহলাই মানে ইমান বুজি পোৱাকৈ মানে লিখি থৈছে নহয় যেতিয়া ক্লাছ 10 ত পঢ়ি আছিলো তেতিয়া কিতাপবোৰ ভালেই নালাগিছিলে কিয় নাজানো বহুত বেছি টান নিচিনা লাগিছিলে বহুত ডাঙৰ পেগাপ দেখি ভয় লাগি গৈছিল কিন্তু এতিয়া যেতিয়া এডিআৰিৰ কাৰণে প্ৰিপাৰেচন কৰোতে এইখিনি মই কৰিছো ন তেতিয়া এনেকুৱা লাগিছিলে এনেকে যদি তেতিয়া পঢ়িলো হয় চাগে ভাল আৰু বেছি ভাল নম্বৰ পাবলৈ সক্ষম হলো হয় এইখন কিতাপত বহুত বেছি ধুনীয়াকৈ দিয়া আছে আৰু মই ভাবো সাগৰ মহাসাগৰ দেশ মহাদেশ এইবিলাকৰ ওপৰত এই লেসনটো পঢ়াৰ পাছত আৰু এডিআৰিৰ কাৰণে বেলেগকৈ পঢ়াৰ কোনো দৰকাৰে নাই কাৰণ ইয়াতে ইমানে ধুনীয়াকৈ দিয়া আছে আপোনালোকে মই যেতিয়া নোটছখিনি দেখাম তেতিয়া দেখিলে এনেও বুজি পাব কিমান
মানে একদম ডেপত দি থোৱা আছে মানে বস্তুবিলাক আৰু যিখিনি একদম মেইন পইণ্ট সেইখিনি একদম কোলা কোলা আখৰে লিখা আছে যাতে ল'ৰা ছোৱালীবিলাকে বেছি ভালদৰে বুজি পায় তো মই গাইজ এতিয়া বাজিলে 2:04 আৰু ল'ৰাটোক মই এতিয়া ভাত কেইটামান খুৱাই লওঁ অথনি ওটছে খুৱাইছিলোঁ ওটছ নাখালে অকণমান খোৱাৰ পাছত বেয়া লাগিল বোলে পেলাই দিলোগৈ কাৰণে আৰু এতিয়া এয়া ভাত খাবলৈ আনিছোঁ বিলাহী দাইল মাছৰ সৈতে অকণমান মাছ আনিছোঁ সি নাখায় মাছ ইমান ভাল নাপায় তো তাক ভাতকেইটা খুৱাই মেলি লওঁ এইপিনে তাক খুৱাই লওঁ ঠিক আছে ময়ো ভাতকেইটা খাই লওঁ এইপিনে এয়া মাছৰ দালি এইপিনে খুতুৰা আৰু আলুৰ ভাজি তাৰপৰা এইপিনে মাছৰ পেটু ভাজি এনেকৈ আজি ভাতকেইটা তো খাই লওঁ তাৰপৰা আকৌ পঢ়াৰ মাজলৈ যাম এতিয়া ল'ৰাটো মোৰ অকণমান টাইম শুলে আৰু শুওঁতেই মই এইখিনি কৰি লৈছোঁ সেই কথাটোৱে আপুনি এতিয়া ভাবক যে এতিয়া আপোনাৰ বহুত বেছি টান নিচিনা লাগি আছে বহুত কিবা কিবি লাগি আছে যে চাকৰি এটা আমাক লাগে কি কৰিম কি নকৰিম যদি আপুনি সেইটো ভাবিহে থাকে কিন্তু সেইটো কাৰণে আপুনি একশ্যন নলয় পাছত যেতিয়া আপোনাৰ 5 বছৰ 6 বছৰ পাছত এতিয়া যিটো আপোনাৰ পৰিস্থিতি হৈ আছে জীৱনত সেই 5-6 বছৰ পাছত ইয়াতকৈ বহুত বেছি বেয়া পৰিস্থিতি হ'ব গতিকে মই এটাই কথা কওঁ আপোনালোকে বহুত বেছি কষ্ট কৰক এই 4 মাহ এটলিষ্ট বহুত বেছি কষ্ট কৰক ভাগৰ টোপনি যি আছে এইবোৰ চব বাদ দিয়ক আৰু ঘৰুৱা কাম কমাই এইখিনি কৰক এইটো কোৱা নাই যে ঘৰৰ কাম বাদ দিয়ক তাৰ মাজতো আপোনালোকে মানে পঢ়াৰ কাৰণে অকণমান টাইম মেনেজ কৰক মেনেজ কৰিবলৈ শিকক আচলতে নিজক পৰিৱৰ্তন কৰক নিজক পৰিৱৰ্তন কৰিলেহে বাহিৰটো পৰিৱৰ্তন হ'ব এতিয়া ধৰক মই এটা উদাহৰণ যদি দিওঁ এজন মানুহৰ ধৰক বেমাৰ আছে ডায়েবেটিছ প্ৰব্লেম বা চুগাৰ প্ৰব্লেম কিবা আছে তো তেওঁ যদি দৰৱ খাই থাকে কিন্তু তেওঁ যিখিনি ডক্টৰে কয় যে তুমি এইটো খাদ্য নাখাবা হেনেকে যদি কয় তেওঁ যদি সেই খাদ্যখিনিয়ে খাই থাকে সেইখন ৰুটিনে ফলো কৰি থাকে তেন্তে ডক্টৰেও মেডিচিন দি তেওঁক ভাল কৰিব নোৱাৰিব যদি তেওঁ নিজৰ সেই খাদ্য মানে লিষ্টখনত পৰিৱৰ্তন আনে নিজৰ স্বাস্থ্যটোৰ কাৰণে নিজৰ ডেইলি ৰুটিনটো সলাই পেলাই তেন্তে তেওঁ সেই বেমাৰটো ডক্টৰৰ দৰৱতকৈ বেছি নিজৰ সেই মানে যিটো পৰিৱৰ্তন কৰিলে ন সেইটোৱে বেছি লাভ দিব গতিকে মই এটাই কথা কওঁ যে এতিয়া যিখিনি আপোনাৰ টোপনিয়ে হওক বা কামেই হওক যিখিনি অজুহাত আছে সেইখিনি পাছত কিন্তু বেয়াকৈ বিপদত পেলাব আৰু তেতিয়া আপুনি গাই বায়ো লাভ নাই যে এনেকুৱা এটা লাগিছিলে চাকৰি এটা লাগিছিলে এইখিনি যেতিয়া বিপদ হ'ব যেতিয়া অভাৱ হ'ব যেতিয়া প্ৰব্লেম হ'ব সেইখিনি সময়ত মনত পৰিব আৰু সেইখিনি সময় ভাল কৰিবৰ কাৰণে আপুনি এবছৰ আগৰ পৰাই কষ্ট কৰিব লাগিব আৰু মই ভাবো কষ্ট কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে কাৰণ আমি নাৰী বহুত শক্তিশালী নাৰী বুলিয়ে নহয় সকলো মানুহকে কৈছো কেতিয়াও কষ্ট কৰিবলৈ ভয় কৰিব নালাগে কষ্টৰ ফল সদায় মিঠা আৰু মই এতিয়া যে আপোনাক কিতাপখন দেখাইছো এইখিনি মানে মই কিতাপখনত কেনেকৈ আছে কোনখিনি মই আন্ডাৰলাইন কৰিছো সেইখিনি দেখাইছো আৰু ইউৰোপ মহাদেশ এপিনে ইউৰোপ মহাদেশৰ এখন মানচিত্ৰ মানে মেপ বিলাক সেইবিলাকো মই আপোনালোকক দেখুৱাই দিছো তাৰ মাজতে আৰু এটা কথা কওঁ এতিয়া আমি অজুহাত দেখাও ন টোপনি ভাগৰ এলাহ কাম ল'ৰা ছোৱালী এইবিলাক অজুহাত দেখাও কিন্তু এটা কথা মন কৰিব যেতিয়া এটা শিলৰ পৰা মূৰ্তি বনোৱা হয় সেই শিলটোত বহুত বাৰ হাতুৰিয়ে কুবাই এটা মূৰ্তি আকৃতি দিয়ে গতিকে এইবিলাকো হাতুৰি বুলি ভাবক আমাক এইবিলাকে হাতুৰিৰ দৰে কুবাইছে আৰু এইবিলাক আমি সহ্য কৰি আগুৱাই যাব লাগিব গতিকে আৰু এইপিনে এইখিনি চব এইখিনি মানে দেশবিলাকৰ ৰাজধানী বিলাক হয় আপোনালোকে যদি ইম্পৰ্টেন্ট বুলি ভাবে তেন্তে নোট কৰি ল'ব আৰু পঢ়িব ঠিক আছে মই নোটছখিনি বহিত লিখি লৈছো আৰু আজি আপোনালোকে কোৱা ধৰণেই মই নোটছ বনাইছো প্ৰশ্ন উত্তৰ হিচাপে নহয় এটা পেগাপ নিচিনাকে কৰি লৈছো চাও এনেদৰে মুখস্থ হয় নে নহয় ঠিক আছে এতিয়া মই বহিখিনি যিখিনি নোট বনাইছিলো সেইখিনি আপোনালোকক মই দি দিছো ক্লাছ 10 লেসন 3 পৃথিৱীৰ ভূগোল বুজি পোৱা ধৰণে আপোনালোকে মই লিখি লৈছো আৰু এনেকৈ মই ভয়েস ওভাৰ কৰি নিদো মই এটা পেগাপৰ ওচৰত 2-3 মিনিট সময় ৰখি দিম মানে এনেকৈ কেমেৰাটো এনেকৈ থৈ দিম লৰা মানে পটাপট স্পিড কৰি নিদো ভিডিওটো যাতে আপোনালোকে ধুনীয়াকৈ স্ক্ৰিনশ্বট মাৰিবা অফ কৰি পেলাই ধুনীয়াকৈ লিখি ল'ব পাৰে আপোনালোকে মই বেকগ্ৰাউণ্ড মিউজিক এটাকে লগাই দিছো আপোনালোকে ধুনীয়াকৈ লিখি লওক মই অলপ টাইম ৰখি দিছো
এই জাষ্ট নোটখিনি মোৰ লিখি মেলি শেষ হ'ল আজি মই আপোনালোকক যেতিয়া কৈছিলোঁ যে নোটখিনি লিখিম বুলি তেতিয়াৰ পৰা মই আজি নোটেই লিখি থাকিলোঁ ইমানেই দীঘল হৈছে ন পেৰেগ্ৰাফবিলাক মানে বহুত লিখিব লগা হৈছে মাজতে আকৌ ল'ৰাটোৰ লগতো অকণমান ওলাই মেলি লাগি মেলি থাকিব লগা হৈছে যে সেইটো কাৰণে আজি ভালেমান টাইম লাগি গ'ল নোট বনাওঁতে আৰু মই আপোনালোকক দি দিছোঁ অলৰেডি কেনেকুৱা পালে প্লিজ কমেণ্টত এবাৰ জনাব আৰু কিহৰ ওপৰত লাগে সেইটোও জনাব নেক্সট ভিডিঅ'ত বহুতে মানে কৈ আছিলে শৰাইঘাটৰ পৰা দিবৰ কাৰণে কিন্তু শৰাইঘাটত সাগৰ মহাসাগৰ সেইখিনিৰ ওপৰত নাইকিয়া মহাদেশ চহাদেশৰ ওপৰত মানে তেনেকৈ নাইকিয়া ইয়াত যেনেদৰে আছে আৰু ক্লাছ 9, 10, 6, 7 কিতাপবিলাকেই চাবলৈ কোৱা হয় এডিআৰিৰ কাৰণে সেইটো কাৰণে ক্লাছ 10ৰ পৰাই মই ক্লাছ 10ৰ ছ'চিয়লজি কিতাপখনৰ পৰাই মই ছ'চিয়েল চায়েন্সৰ কিতাপখনৰ পৰাই মই কৰিলোঁ ইয়াত আৰু বেলেগ ঢেৰ টপিক আছে যিবিলাক আপোনাৰ বহুত বেছি প্ৰয়োজন যেনে তোমাৰ অসমৰ ভূগোল তাৰ পৰা অসমৰ ভূগোলৰ ওপৰত আছে তাৰ পৰা পৰিবহণ ব্যৱস্থা সমস্যা এইবিলাকৰ ওপৰত আছে তো গোটেইখিনি মই এটা লেছনকৈ নোট বনাই আপোনালোকক দি দিম বাৰু সেইটো কাৰণে আপোনালোকে একেবাৰে চিন্তা নকৰিব কাৰণ মই যিখিনি নোট বনাইছোঁ কিতাপৰ পৰা আপোনালোককো মই দি দিম তো আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিম আশা কৰোঁ আপোনালোকে ব্লগটো চাই বহুত বেছি ভাল পালে প্ৰত্যেকটো ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিছোঁ আৰু যিসকল চেনেলটোত মোৰ প্ৰথমবাৰলৈ আহিছে প্ৰথমবাৰলৈ চাই আছে তেওঁলোকক মই এটাই অনুৰোধ কৰিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া প্ৰতিটো এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই চাই আছে মোৰ ভিডিঅ' চাই বহুত বেছি ভাল পায় বুলি কয় তেওঁলোকক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ আৰু আজিলৈ মই মোৰ ব্লগটো ইমানতে শেষ কৰিছোঁ বাই বাই